অসম পুলিচ ABUB APRO NCC আৰু VDB ফাইনেল কাটত কিমান যাব আৰু কিমান মাৰ্ক থাকিলে তুমি নিজকে সেফ জোনত ধৰি ল'ব পাৰা সেই এক্সট্ৰা মাৰ্কৰ বিষয়ে আজি কাটত লৈ আহিছোঁ তোমালোকে আজি আমাৰ ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকা ফাৰ্ষ্টৰ কথাটো হ'ল যে আজি আমি এক্সট্ৰা মাৰ্কৰ বিষয়ে ক'বলৈ গ'লে আমাৰ ইউবিৰ কথা ক'বলৈ গ'লে একাডেমিক মাৰ্ক আছে আমাৰ 5 ভাইভা মাৰ্ক 5 আছে আৰু এক্সট্ৰা মাৰ্ক তোমাৰ কাটৰ পৰা কিমান আছে সেইবিলাক প্লাস কৰি যদি অল অসমৰ তুমি 35খন ডিস্ট্ৰিক্টৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰা যদি তোমাৰ ইউবিত তোমাৰ মিনিমাম 8+ হৈ আছে তেনেহলে তোমাৰ 100% তুমি সেফ জোনত আছা তোমাৰ 100% তোমাৰ নাম আহিব যিকোনো ডিস্ট্ৰিক্টৰ পৰা যদি ইবিত তোমাৰ 8 মাৰ্ক আছে আহি যাব আৰু ইবিৰ কথা যদি ক'বলৈ যাও এবিট আমাৰ এক্সট্ৰা মার্ক একাডেমিক মার্ক আমার নাই তাত মানে ভাইবা আছে আর তার যদি তুমি কাঠৰ পৰা 1-2 মার্ক বেশি পাইছা তেনেকৈ মার্ক আছে তেনেকুৱা ক'বলৈ গ'লে আমাৰ অল অসমৰ 35খন ডিস্ট্ৰিক্টৰ মিনিমাম যদি তুমি যিকোনো ডিস্ট্ৰিক্টৰ পৰা থকা এবিট যদি তুমি মিনিমাম 5 বা 6 পোৱা মানে পাই আছা ভাইবা এড কৰি 5 বা 6 তোমাৰ এড কৰি যদি তোমাৰ 6 মান হৈ আছে এক্সট্ৰা মার্ক তেনেহলে তুমি 100% সেফ জোনত আছা এবিট 5 বা 6 থাকিলে তেনেহলে তোমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰা তোমাৰ নাম আহিব তুমি টেনশন কৰিব নালাগে 100% আহিব আৰু যদি আমি এবাৰ ক'বলৈ যাও এনসিসি ক্যান্ডিডেট সকলৰ কথা এনসিসি ক্যান্ডিডেট সকলৰ আমাৰ অসমৰ তুমি যিকোনো ডিস্ট্ৰিক্টৰ পৰাই হও না কিয় যদি এবিট তোমাৰ মিনিমাম 4+ হৈ আছে তেনেহলে 100% নাম আহিব আৰু ইবিট যদি তোমাৰ 6+ আছে তেনেহলে 100+ তোমাৰ 100% তোমাৰ নাম আহিব আৰু যদি ক'বলৈ যাও এপিআৰৰ কথা এপিআৰত যদি তোমাৰ 8 বা 9+ হৈ আছে তেনে তোমাৰ 100% অসমৰ মানে স্টেট ওয়াইজ কাটঅফত তোমাৰ নাম আহি যাব এপিআৰত আৰু যদি তুমি ভিডিবিৰ কথা ক'বলৈ যাও মানে ভিডিবিত কাটঅফটো অলপ কম যোৱা দেখা যাব তাত যদি তোমাৰ 3+ হৈ আছে সামথিং তেনেকুৱা হলে তোমাৰ 100% নাম অহাৰ চান্স আছে এনেকুৱাই আমাৰ ফাইনাল কাটঅফ যাব যদি এক্সট্ৰা মার্ক তোমাৰ এনেকুৱা বা এভারেজত তোমাৰ আছে তেনেহলে তুমি নিশ্চিন্ত থাকিব পাৰা 100% তোমাৰ অসম পুলিচত তোমাৰ নাম আহি যাব আৰু যিবিলাকৰ পইণ্টত আছে সেইবিলাকৰ নাম আহিব নে নাই মই নাজানো বাট কিছুমান ডিস্ট্ৰিক্টত মানে অহাৰ চান্স আছে অলপ পইণ্টত বা 1 বা 2 মাৰ্ক থাকিলে অহাৰ চান্স আছে মই কৈছো আজি সেফ জোন স্কোর এনেকুৱা যদি মার্ক আছে তেনেহলে তুমি সেফ জোনত আছা আৰু যদি তোমাৰ 1-2 মাৰ্কৰ বেছি আছে তথাপিও তোমাৰ চান্স আছে কাৰণ তুমি যেহেতু ভাইবা কমপ্লিট কৰিছা তোমাৰ কম্পিটিশন কম যদি তোমাৰ কাষ্টৰ পৰা কিছুমান ল'ৰা ছোৱালী মানে ইউআৰত সোমাই যায় তেনেহলে তোমাৰ কাষ্টৰ কাটটো অলপ কম যোৱা দেখা যাব 2-3 মান পাই গলেও তোমাৰ নাম অহাৰ ফুল চান্স আছে মই এইটো কোৱা নাই যে তোমালোকে নাপাবা তোমালোকৰ নাম আহি যাব নিশ্চিন্ত থাকিবা বাট যদি তোমাৰ এক্সট্ৰা মার্ক মই যেটো কৈছো তেনেকুৱা আছে তেনেহলে তুমি একদম সেফ জোনত আছা 100% তোমাৰ ফাইনেল মেৰিটত নাম আহি যাব আৰু যদি আমাৰ চেনেলত আজি ফাৰ্স্ট আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা মই অনুৰোধ কৰিছো মোৰ এইটো নিউজ চেনেল হয় আৰু অসম পুলিচৰ ৰিলেটেড সকলো ভিডিঅ' তোমালোকে পাই যাবা ধন্যবাদ